নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মোৰ হাঁহখিনিৰ আপডেট দিবলৈ যত্ন কৰিম। মোৰ হাঁহখিনিৰ বৰ্তমান বয়স কিমান হৈছে, কিমানখিনি ওজন আহিছে ইহঁতৰ, আৰু কি খাদ্য ইহঁতক খাবলৈ দি আছোঁ, আৰু লগতে মই সোনকালে পাখি আৰু ওজন আহিবৰ বাবে কি কি মেডিচিন ব্যৱহাৰ কৰি আছোঁ সকলোখিনি জনাম ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। তেন্তে ব'লক বন্ধুসকল, আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, এই হাঁহখিনি যিখিনি হাঁহ আপোনালোকে দেখি আছে, এই হাঁহখিনি এতিয়া বয়স হৈছে আপোনাৰ 34 দিন বয়স হ'ল, মানে 1 মাহ 4 দিন সিহঁতৰ বয়স হৈছে। আৰু 1 মাহ 4 দিনত আপোনালোকে দেখিছে কিমান এটা সুন্দৰ গ্ৰোথ আহিছে সিহঁতৰ। পাখিও প্ৰায় আহিছেই, আপোনাৰ লক্ষ্য কৰিলে দেখা পাব পাখি সুন্দৰভাৱে পাখি আহিছে। গ্ৰোথটো মই ভালেই পাইছোঁ হাঁহখিনিৰ। আৰু ইহঁতক এতিয়া মই খাদ্য হিচাপে দি আছোঁ আপোনাৰ যিটো আপোনাৰ ষ্টাৰ্টাৰ হয়, ষ্টাৰ্টাৰ দানাটো দি আছোঁ। কোনো মিক্স কৰা নাই এতিয়ালৈকে। আৰু মিক্সিং খাদ্য খুৱাম মই আপোনাৰ 40 দিনমানৰ পৰা আপোনাৰ অলপ দানাৰ লগত যদি মিক্স কৰি খুৱাম, কি কি মিক্স কৰি খুৱাম আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাই যাম। আপোনালোকে ভিডিঅ'সমূহ চাই যাব এনেদৰে। আৰু ইহঁতক এতিয়া আপোনালোকে মই মেডিচিন হিচাপে ব্যৱহাৰ কৰিছোঁ আপোনাৰ যিটো এণ্টিবায়'টিক হয়, এণ্টিবায়'টিক দি আছোঁ আপোনাৰ এসপ্তাহত মিনিমাম 3 পৰা 4 দিন আপোনালোকক এণ্টিবায়'টিক দি আছোঁ, যাতে হাঁহখিনি নিৰোগী হৈ থাকে। বগা পায়খানা যাতে নহয়। যদি বগা পায়খানা হয়, হাঁহখিনি ওজন অহাত বহুত প্ৰব্লেম হৈ যায়। আৰু সেইটো নহ'বৰ বাবে মই ইহঁতক টেট্ৰাচাইক্লিন পাউডাৰটো দি আছোঁ পানীৰ লগত মিক্স কৰি। আৰু আপোনালোকৰ ভিটামিন, মই যিটো মাল্টিভিটামিন হয় ভিমাৰেল, 1 টাইম ৰাতি ভিমাৰেল মই ইউজ কৰি আছোঁ। দানাৰ লগত মিক্স কৰি দিওঁ, যিটো পানীত মিক্স কৰি দিলে খাবলৈ নাপায়, আধাটো পেলাই দিয়ে পানী। দানাত মই ভিমাৰেল মিক্স কৰি দি আছোঁ আপোনাৰ 5 ml। যিহেতু মোৰ ইয়াত 70টা হাঁহ আছে, 70টা আছে হাঁহ, 100টাত 5 ml দিব লাগে, কিন্তু অলপ ডাঙৰ হৈছে যিহেতু মই 70টাতে 5 ml কৈ ইউজ কৰি আছোঁ ভিমাৰেল। চাওক আপোনালোকে কিমান এটা সুন্দৰ গ্ৰোথ আহিছে। আৰু ওজনৰ কথা ক'লে, মেইন কথা ওজন, বহুত এটা ভাল ওজন পাইছোঁ মই হাঁহখিনিত। আগৰ হাঁহখিনিতকৈ এটা ভাল ওজন পাইছোঁ মই। সিহঁতৰ আপোনাৰ এতিয়া ওজন আহি গৈছে। ডাঙৰবোৰ যিবোৰ দেখিছে আপোনালোকে, সেইবোৰ আপোনাৰ 1 কেজি 100, 1 কেজি বা কোনোবা এটা 1 কেজি 200ও হৈছে। এভাৰেজ আপোনালোকে ধৰিব পাৰে 900ৰ পৰা 1 কেজি আপোনাৰ মেক্সিমাম 90% আপোনাৰ 1 কেজিৰ ওপৰত আছে। আৰু যিটো বাকী সৰুখিনি আপোনালোকৰ 900, 800ৰ পৰা আপোনালোকৰ 1000ৰ ভিতৰত সৰুখিনি আছে, আৰু ডাঙৰখিনি আপোনাৰ 1 কেজি পাৰ হৈ গ'ল। বহুত এটা ভাল ওজন পাইছোঁ মই। সেইকাৰণে ভাবিছোঁ হাঁহখিনি খাদ্যটো মই অলপ খেলি মেলি কৰিলেও মোৰ প্ৰব্লেম নহ'ব, যিহেতু অলপ মই মিক্সিং খাদ্য খুৱাম সিহঁতক। আৰু কেইদিনমানৰ পিছৰ পৰা হয়তো 40 দিনৰ আগৰ পৰাই মই খুৱাব পাৰোঁ। কি খাদ্য খুৱাম লোকক জনাম পৰৱৰ্তী ভিডিঅ'ত। আৰু আপোনালোকে এনেদৰে খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে হাঁহখিনি যদি গ্ৰোথ আনিব বিচাৰে আপোনালোকে। যদিহে আপোনালোকৰ হাঁহখিনি এতিয়া গ্ৰোথটো যদি আপোনালোকৰ ভাল হ'ল, ধৰি লওক আপোনাৰ এমাহত আপোনাৰ 400 গ্ৰাম আহিছে, কিছুমানৰ বা 500 গ্ৰাম আহিছে, যদি আপোনালোকে সেইখিনি হাঁহক যদি আপোনালোকে মিশ্ৰিত খাদ্য খুৱাবলৈ আৰম্ভ কৰে, তেনেকৈ হাঁহখিনি আপোনালোকৰ ওজন অহাত বহুত প্ৰব্লেম হৈ যাব। মোৰ বাৰু হাঁহখিনি এটা ভাল ওজন পাইছোঁ। আপোনালোকে এনেদৰে হাঁহ পুহিলে সদায় যিটো আমাৰ অৰিজিনেল যিটো পিয়'ৰ পাতি হাঁহ হয়, পোৱালি নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্ব দিবই লাগে আপোনালোকে। প্ৰথম কথা হ'ল পোৱালিৰ ওপৰত। যদি পোৱালিটো ভাল নহয়, তেতিয়াহ'লে কিন্তু আপোনালোকে হাজাৰ খাদ্য খোৱালেও হাঁহখিনি সময়ত ওজন নাহিব। আৰু চাওক আপোনালোকে 1 মাহতে আপোনালোকৰ চাওক পাখিও আহি গৈছে মোটামুটি, আৰু 20 দিনমানৰ ভিতৰত সিহঁতৰ পাখি আহি যাব। আৰু 2 মাহত হাঁহখিনি সম্পূৰ্ণভাৱে বিকিবলৈ ৰেডি হৈ যাব। আৰু 2 মাহত মই হাঁহখিনি বিক্ৰী কৰিম। কিমান কি খৰচ হ'ল, কি নহ'ল হিচাপ মই আপোনালোকক জনাম। আৰু যদিহে আপোনালোকে জানিব বিচাৰে যে এতিয়ালৈকে কিমানখিনি দানা খাইছে বা কিমান টকা মোৰ খৰচ হৈছে, তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব বা ফোন বা মেছেজ কৰিব পাৰে। মই আপোনালোকক জনাই দিম যে এতিয়ালৈকে মোৰ হাঁহখিনিৰ ক্ষেত্ৰত কিমানখিনি খৰচ হৈছে। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে বা পৰৱৰ্তী ভিডিঅ' আপোনালোকৰ কিহৰ ওপৰত বনাম, তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই পৰৱৰ্তী ভিডিঅ'টো তাৰ ওপৰত বনাবলৈ যত্ন কৰিম। তেনেহ'লে আজিলৈ বিদায় বন্ধুসকল, ধন্যবাদ।